হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ লেব টেকনিচিয়ানৰ বিষয়ে বহুত কেইটা পোষ্ট ওলাইছে য'ত আছে তোমালোকৰ নন টেক আৰু টেকৰ বা থাৰ্ড গ্ৰেডৰ বহুত কেইটা পোষ্ট আছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ ইয়াতে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকৰ ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ। তুমি যদি ইয়াতে আবেদন কৰা, জাষ্ট তোমালোকে ইয়াতে লেব টেকনিচিয়াল বা তোমালোকে লেব টেকনিচিয়ালৰ বিষয়ে কোৰ্চ কৰিলেই তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ। এইটো তোমালোকৰ পোষ্টৰ বিষয়ে যদি অলপ আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন বোৰ্ডৰ পৰা তোমালোকৰ এইটো পোষ্টটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে। ইয়াতে যদি পোষ্টৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ টোটেল ভেকেঞ্চি আছে ইয়াতে 2685 টা। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আমি আবেদন কৰোঁ, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব। ইয়াতে যদি আমি আবেদন কৰোঁ, তেতিয়াহ'লে পোষ্ট ৱাইজ আমাৰ কেটেগৰী বা তোমালোকৰ পোষ্টৰ যিবিলাক কেটেগৰী আছে, সেই কেটেগৰী ৱাইজ তোমালোকৰ যোগ্যতাবিলাক বেলেগ বেলেগ হ'ব। সেয়েহে তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ যি যি যোগ্যতা লাগিব সেইটোৰ বিষয়ে তোমালোকক পিছত আলোচনা কৰিম। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ দৰমহা কিমান থাকিব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম দৰমহা থাকিব 14,000 আৰু তোমালোকৰ মেক্সিমাম দৰমহা থাকিব 70,000। আৰু তোমালোকৰ ইয়াতে ভেকেঞ্চিৰ কথা যদি আলোচনা কৰোঁ, তেতিয়াহ'লে গ্ৰেড 3 তোমালোকৰ যিটো নন টেকনিচিয়ালৰ পোষ্ট আছে, তাত তোমালোকৰ ভেকেঞ্চি আছে 765 টা, মানে 765 টা তোমালোকৰ ইয়াতে পোষ্ট আছে। আৰু ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন মে বি চেকড উইদাউট দ্য অফিচিয়েল এডভাৰ্টিজমেণ্ট, মানে তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন দিছে, সেই নটিফিকেশ্যন চাই তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ এতিয়ালৈকে অফিচিয়েল যিটো নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যনটো এতিয়ালৈকে ওলোৱা নাই। যেতিয়া ওলাব তোমালোকে চাই তাৰপিছত আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে দৰমহা থাকিব 14,000ৰ পৰা 70,000 লৈকে। মানে তোমালোকৰ ইয়াতে হেণ্ডচাম এটা ভালেমান এটা চেলাৰী থাকিব, যাত তুমি আবেদনখন কৰিব পাৰিবা। আৰু যদি তুমি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, মানে তুমি ভাৰতৰ বাসিন্দা হ'ব লাগিব। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমাৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম তোমালোকৰ 40 বছৰ হ'লেই হৈ যাব। কিন্তু তোমালোকৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিছে, 2024ৰ ভিতৰত তোমালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেটটো তোমালোকৰ ইয়াতে থাকিব লাগিব আৰু এইটো তোমালোকৰ ভেলিড হ'ব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে যদি কোনো ধৰণৰ প্ৰব্লেম থাকে, তেতিয়াহ'লে তোমালোকৰ এটা টেলিফোন নাম্বাৰ বা তোমালোকৰ কণ্টেক্ট নাম্বাৰ দি দিছে। তুমি ইয়াতে কল কৰি ভালকৈ তুমি সুধি তাৰপিছত তুমি আবেদনখন কৰিব পাৰিবা। নাইবা তোমালোকৰ মনত যদি কিবা প্ৰব্লেম থাকে, তেতিয়াহ'লে তুমি এইটো চাই বা তুমি এইটো কল কৰি তোমাৰ প্ৰব্লেমখন চল্ভ কৰিব পাৰিবা। আৰু যদি তোমাৰ মনত কিবা প্ৰব্লেম থাকে, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো কমেণ্ট কৰিব পাৰিবা। আমি তোমালোকৰ প্ৰব্লেমটো সলিউশ্যন কৰি দিম। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকে কেনেকৈ আবেদনখন কৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত তোমালোকৰ যাব লাগিব। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম য'ত আছে, তাতে ক্লিক কৰিব লাগিব। তাৰপিছত যদি তুমি নতুন হোৱা, তেতিয়াহ'লে তোমালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন আছে, সেই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনখন কৰি লৈ ল'ব লাগিব। তাৰপিছত তোমালোকৰ বেছিক ডিটেইলছ কেইটা বহাই তাৰপিছত ছাবমিটখন মাৰি দিব লাগিব। তাৰপিছত তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি আপলোড কৰিব লাগিব বা তোমালোকৰ কি কি যোগ্যতা লাগিব। ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যিবিলাক লেব টেকনিচিয়ানৰ বিষয়ে তুমি কোৰ্চ কৰিছা, সেই কোৰ্চৰ তোমালোকৰ যিবিলাক চাৰ্টিফিকেট আছে, সেইবিলাক আপলোড কৰিব লাগিব। তাৰপিছত পাছপোৰ্ট চাইজৰ ফটো তোমাৰ ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত চিগনেচাৰটো কৰি তাৰপিছত তোমালোকে চিগনেচাৰটো আপলোড কৰি লৈ ল'বা। তোমালোকৰ ইয়াতে ক'ত কিমান ফাইল আছে বা মেক্সিমাম তোমালোকৰ কিমান KB লাগিব, সেইটো তোমালোকৰ ইয়াতে দিয়া আছে, চাই ল'ব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, এতিয়া তোমালোকৰ ক'ত কিমানটা পোষ্ট আছে সেইটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। ইয়াতে তোমালোকৰ এনেস্থেটিক টেকনিচিয়াল য'ত আছে, তাত তোমালোকৰ 21টা পোষ্ট আছে। আৰ্টিষ্টৰ যিটো তাত আছে তোমালোকৰ 6টা পোষ্ট। তাৰপিছত এছিষ্টেণ্ট
ফাইজিঅথেৰাপিষ্ট যিটো তোমালোকৰ পোষ্ট আছে তাত আছে ৩টা। তাৰপিছত অটিঅমেট্ৰি টেকনিচিয়ানৰ য'ত পোষ্ট আছে তাত তোমালোকৰ পোষ্ট আছে ৬টা। বন্ধু-বান্ধৱীসকল ইয়াতো তোমালোকৰ বহুত কেইটা পোষ্ট আছে, বহুত ধৰণৰ পোষ্ট আছে যেনেকুৱা হেল্থ ইন্সপেক্টৰ তাত তোমালোকৰ পোষ্ট আছে ১৫টা। তাৰপিছত লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট আছে ইয়াতে ২৪৮টা, মানে ইয়াতে বহুত কেইটা পোষ্ট আছে। তোমালোকে চাই তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে ইয়াতে আবেদনখন কৰি লৈ ল'ব পাৰিবা।